Hey guys, welcome back to my YouTube channel. Bharu আজি অকমান লুকটো বেলেগ দেখছি মানে চুলি কিডাল এবাৰ ৰাখিম বুলি ভাবিছো অকনমান দীঘল কৰিম জাষ্ট বাকি এতিয়া বৰ্তমান যাম স্কুললৈকে আৰু আপোনালোকে জানে আমি খুব ধুনীয়া এটা ট্ৰিপত গৈছিলো মানে বঙাইগাঁওলৈকে তো তাৰ পৰা আহিলো তাৰ পৰা মই 4 তাৰিখে আহি পাইছো বাকি এইকেইদিন থাকিলো এনে ঘৰত বাকি এতিয়া যাম স্কুলত যাই কেনে অকমান কিবা কাম আছে তো সেইখিনি কৰি উঠি আমাৰ মানে মোৰ এইটো চেনেলতে এখন ধুনীয়া শৰ্ট ফিল্ম এখন আহি আছে তাৰ আৰু শ্বুটিং হ'ব আজি মানে শ্বুটিং বিলাক প্ৰায় আজি ৰুমত হ'ব চাগে তো সেইকাৰণে বাকি এতিয়া যাই আছো ফাৰ্ষ্টে যাই লওঁ তো যাই কেনে গম পাই আছো বলক আৰু এইফালে বাৰিষাও আহিলে আৰু দেখিছে নহয় না হাল বাই থৈ দিছে পুৰা একদম ইয়াত কঠীয়া ৰুব মানে কি আৰু ভুই ৰুব বুলি কয় আমাৰ এইফালে বাকি পানী চানী উঠাই দিছে আৰু বৰষুণৰ পানী তো এনেকুৱাকৈ খাব লাগিব আৰু খেতিয়কৰ জীৱন বাকি পালো আহি স্কুল আৰু স্কুলৰ আমাৰ এইফালে কাম চলি আছে এই বিল্ডিঙৰ মানে এইটো বিল্ডিং গোটেই একদম ইফালে এনেকে বনাব তাৰপিছত এতিয়া বৰ্তমান আমি অকমান পৰ বহিব লাগিব বহি উঠি তাৰপিছত কিবা কিবি এনএছএছৰ কাম আছে গাছৰ বুলি ৰুবা দেই নেকি চ' এইফালে এনএছএছৰ গোটেই সদস্য আহি গৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এনেকে গোটেই মুখা আহি গৈছে আৰু এইফালে আমাৰ আগমন ঘটিছে হিচি চবেতো জানে মানে আমাৰ লগত হিচিও গৈছিল বঙাইগাঁও তাৰপিছত তোমাৰ কিবা বেমাৰ হ'ল আহি বোলা কি হৈছে মোৰ হৈছিল জ্বৰ হৈছে কাহ হৈছে আৰু পানী লগা তাৰপিছত আৰু গাইছ ইয়াৰ এটা ভিডিঅ' এটা ভাইৰেল হৈছিল নহয় মানে মই ইউটিউবত দিয়া নাছিলো এইটো ক্লিপটো বাকি ষ্টেটাছে মানে ভাইৰেল হৈ গৈছে অকমান কিবা মানে খঙত কৈছিল কিবা এটা কথা তো এইটো ভাইৰেল হৈ গৈছে বাকি এইটো ধৰি এইবিলাক কণ্ট্ৰভাৰ্চি গিলাক নুলিয়াবি ভাই কোনো মানে নহয় বাকি কিবা খঙতে কৈছিল সেইকাৰণে মই ইউটিউবতো দিয়া নাছিলো কিন্তু কোনে বা মোৰ মোবাইলৰ পৰাই ক্লিপটো পালা মানে লিক কৰি দিলে একেবাৰে হোৱাটছএপে ভাইৰেল হৈ গৈছে বাকি কৈ দি দিবা বাকি চবে ভালকে থাকবি গৰমৰ বন্ধত একদম তামাম এনজয় কৰ আমিও বাৰু সৰু সুৰাকে এনজয় কৰি আছো আমিতো সদায় এনজয় কৰিয়ে থাকো আজি স্কুলত আহিছো বাৰু কিবা কামত ধৰি তো এইখিনি কৰি লওঁ তাৰপিছত আমাৰ শৰ্ট ফিল্মৰ শ্বুটিং আছে যোনটো মানে আমাৰ গোটেই মানে মিলোৱা বস্তুখিনি মানে প্ৰডিউচাৰ বুলিয়ে ক'ব লাগিব সেয়াৰ মানে ঘৰত বোলা বৰষুণে দিলে এতিয়া এই আমাৰ এটা দি আছে ভৰ ৰ'দ সিহঁতৰ তাতে বোলা এতিয়া বৰষুণ দিছে কেনেকে আহে কি হ'ব আহিহে জানিব এতিয়া ইয়াখিনিতো নিয়ে থাকিব আৰু এতিয়া মানে মই আপোনালোকক ধুনীয়া এটা এপ্লিকেশ্যনৰ বিষয়ে ক'বলৈ গৈছোঁ মানে গেম এটাৰ বিষয়ে যিটোৰ নাম হৈছে ৰামি মমেণ্ট তো সেইটো খেলি কেনে আপোনালোকে পইচা ইনকাম কৰিব পাৰে যেনেকৈ মই কৰি আছোঁ আৰু এতিয়া আপোনালোকে গৈ কেনে স্ক্ৰীনত চাই লওক দেখাই আছোঁ আৰু এতিয়া মই আপোনালোকক খেলি দেখুৱাই আছোঁ আৰু এনেকৈ অ'পেন কৰি ল'লোঁ আৰু অ'পেন কৰাৰ লগে লগে অলপ টাইম ৰখিব লাগিব তাৰপাছতে এনেকৈ অ'পেন হোৱাৰ লগে লগে এইফালে লগ ইন কৰি ল'ব লাগিব কৰাৰ লগে লগে অ'পেন হৈ যাব অ'পেন হোৱাৰ লগে লগে আপোনালোকে এইফালে চাওক ইয়াত বহুত ধৰণৰ ইণ্টাৰফেচ পাব এনেকুৱাকৈ আৰু ইয়াত ৰিয়াজ কৰিও আপোনালোকে পইচা ইনকাম কৰিব পাৰে আৰু ইয়াত আপোনালোকে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি টকা উপাৰ্জন কৰিব পাৰে আপোনালোকে চাওক এজন ফ্ৰেণ্ডক শ্বেয়াৰ কৰিলে 80 টকা দুজন ফ্ৰেণ্ডক শ্বেয়াৰ কৰিলে 90 টকা আৰু তিনিজন ফ্ৰেণ্ডক শ্বেয়াৰ কৰিলে 100 টকা আৰু ইয়াত বহুত ধৰণৰ গেম আছে আৰু ইয়াত মোৰ ভাল লগা গেম হৈছে ড্ৰেগন ভাৰ্চেছ টাইগাৰ মই আপোনালোকক অলপমান খেলি দেখুৱাই আছোঁ আৰু এইফালে মই ড্ৰেগন ভাৰ্চেছ টাইগাৰ অ'পেন কৰি ল'লোঁ আৰু ইয়াত য'ত বেছি মানুহ আছে তাতে মই ক্লিক কৰি দিলোঁ আৰু এতিয়া অলপমান টাইম ৱেইট কৰিব লাগিব এতিয়া ৱেইট কৰি আছোঁ আৰু এতিয়া মই বেট লগাম আৰু এইফালে এতিয়া মই বেট লগাম টাইগাৰত আৰু এইফালে টাইগাৰত 500 টকা লগাই দিলোঁ এবাৰ চাওঁ কোন জয় হয় আৰু অলপ টাইম আপোনালোকে ৱেইট কৰিব এনেকৈ মই এতিয়া এনেকৈ ৱেইট কৰি আছোঁ চাওঁ কোন জয় হয় আৰু এইবাৰ টাইগাৰ জয় হোৱাৰ চান্সটো বহুত বেছি আছে আৰু মই এনেকৈ ৱেইট কৰি আছোঁ আৰু এইফালে অলপ টাইম ৰখাৰ পাছতে ৰিজাল্ট আহি যাব বেছি টাইম নালাগে আৰু এনেকৈ এতিয়া ৰখি আছোঁ আৰু এইফালে ৰিজাল্ট আহিব টাইম হৈছে আৰু বেছি নাই আৰু এইফালে ৰিজাল্ট আহি গ'ল এইফালে মই জিকি গ'লোঁ আৰু ইয়াত জয় হোৱা পইচাখিনি আপোনালোকে বহুত ধুনীয়াকৈ উইথড্ৰ কৰিব পাৰে আৰু আপোনালোকে যাওক ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে আৰু এইফালে কমেণ্ট বক্সতো পিন কৰা আছে যাওক ডাউনলোড কৰক আৰু আপোনালোকে খেলক দিয়ক তে এই গেমটোৰ মানে ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত লিংক পিন কৰা আছে তাতে গৈ কেনে আপোনালোকে ৰেজিষ্টাৰ কৰক আৰু ধুনীয়াকৈ খেলক বাকী আপোনালোকৰ আগতে দেখাইছোঁ এইটো হৈছে মানে আমাৰ ইউনিয়নৰ ৰুমটো এয়া অফিচ অফ দ্য ষ্টুডেণ্ট ইউনিয়ন চিপাঝাৰ এইচএছ MP স্কুল বাকী এইখন আমি লগাই থৈ দিছোঁ আৰু ভিতৰত দিকেও এখন লগাই থৈ দিছোঁ মানে দৰ্জাখন খুলি এনেকৈ যদি দৰ্জা পাৰ্টটো খুলি দিয়ে তাৰমানে সেনেকৈ দেখাব লগাই থৈ দিছোঁ বাকী এইখন আমাৰ ইউনিয়নৰ বেনাৰখন এইফালে চব আছে আৰু এইটো মই এইপিনি এই ফটোখন মানে যোনখন মোৰ ইউটিউবৰ লগোখন আছে তো সেইখনকে দি থৈ দিছোঁ বাকী ইফালে আছে আমাৰ অংকুৰ মানস কুণাল আছে এইফালে তাৰপিছত হিচি আছে বাকী আছলানো আছে এইপিনি চাওক এটা বস্তু আছলানৰ নামটো মানে ভুলকৈ আছিল আছলান নাছিৰ বুলি আছিল আছলাল তো এইফালে আমি ৰঙা কৰি কেনে আছলান কৰি থৈ দিছোঁ বাকী মোৰ নামটো বাৰু শুদ্ধকৈ আছে এই বেয়া এটা হাঁহি থকা গৈছি বাকী এনেই নিজৰ লাইফটোততো হাঁহিব নাপালোঁ আজিলৈকে দুখীয়াই গৈছি ইফালে বেনাৰতে হাঁহি আছোঁ তো সিনকে বাকী আমি অকণমান ফটো চটো উঠিলোঁ আৰু এইফালে আমাৰ ভিগু আহি পেলা ভিগু হাই চন্দন আহি গৈছে বাকী তোমাৰ লগত এটা কথা আছিল ফেলাচোন হেৰি তুমি যে আহিলি বঙাইগাঁৱৰ পৰা কেনেকুৱা লাগিল তাতে থাকি সেইটো কৈছোঁ মোৰ ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে
একদম ফাইন একদম ফাইন লাগছে তাৰপিছত আৰু কিবা বেমাৰ আজাৰটো হোৱা নাই ঘৰত আহি আমাৰ এচি ৰুমতো মেলি বেমাৰ হ'ব বেমাৰ হৈছে বেমাৰ হৈছে বাৰু আমি যিটো কামলৈকে মানে স্কুলত আহিছিলোঁ তো সেইটো কাম কৰি লওঁ তাই তাকে আজি শ্বুটিঙৰ কাৰণে এইফালে এই ৰিং লাইটৰ ষ্টেণ্ড লৈছোঁ মানে যিটো ৰুমত শ্বুট হ'ব লাইটটো লাগব না মেইনকৈ তো ৰিং লাইটটো লাগব বাকী কি কৰে কৰি ল'ব বাকী সেইখিনি ব'লক বাকী হৈ গ'ল মিটিংখন মানে মিটিংখন এইটোৰ ওপৰত আছিল মানে আমাৰ এটা স্পেচিয়েল কেম্প বনাব মানে 3 দিনৰ কাৰণে আৰু এইবিলাক আজি ড্ৰেছ দিলে কিবা কিবি মানে আগৰে আছিল NSSৰ ক'ত গীতা দিছে আজি হয় নে নহয় কেনে লাগছে বাকী স্পেচিয়েল কেম্পত থাকিলে না এইবিলাক আগে ভাগে মানে তো 3 দিন আমি থাকিব লাগিব বাকী চবে থাকিব আৰু তেলা বিকি গৈছি মানে সি প্ৰেমত কৰিছে প্ৰেমত স্কুলৰ কামটো বৰ্তমান শেষ হৈ গ'ল আৰু এতিয়া যাওঁ আমি ধুনীয়াকৈ একাডেমি লেকি তাতে এটা ভাল খবৰ এটা আছে মই ডিছপ্লে কৰালো মাজতে এটা বাৰ পৰা মোৰ পৰা আহে অনিনা খুচি থাকব মোবাইলটো আজি আকৌ ভাল কৰিছে বোলে বাকী আমি এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা ওলো লৈ কিনে আমি যাম একাডেমি লেকি কিনো হৈছে এয়া মইতো একদম পুৰা কোলা কোলা কৰিছো কি ফাইন লগা হৈছে দেখছ এমএলএ ডিসপ্লে নেকি এমএলএ ডিসপ্লে লগাইছো এ ডান কিমান টকা কিছু বুলি ভাবছা কিমান 5,500 টকা তোৰ বাপেৰে মাষ্টৰ আমাৰ দুইটা খেতিয়ক সেইখিনিয়ে বলক এতিয়া আমাৰ শ্বুটিঙৰ মানে মেইন মানুহ আহি পোৱা নাই তো অকণমান দেৰি হ'ব আৰু 2টামান বাজিব চাগে এতিয়া বাজিল 12:30মান বাজিল বহুত সময় ৰ'ব লাগিব বাকী এনে এটা বহি আছোঁ একাডেমি এইখিনি ফিল্ডত তো ইয়াতে বাৰু শ্বুটিং নহয় ৰুমৰ ভিতৰত হ'ব আজি এনেকৈ আৰু বহি আছোঁ বৰ্তমান আৰু মেইনলি মানে ৰুমত শ্বট মানে কি আৰু ৰুমৰ ভিতৰত যোনখিনি শ্বট আছে সেইখিনি লৈ উঠি আৰু ইয়াৰে লোকেশ্যনো কৰি দিম বাৰু এই ৰাস্তাটোতে চাই লওক ইফালে হৈছে এইখন একাডেমি তো এইখন মানে বৰ্তমান খোলা নাই মানে ইয়াৰে যিখিনি মানে ষ্টুডেণ্ট আছে সেইখিনি আমাৰ স্কুললৈকে নিছে কাৰণ আমাৰ স্কুলত মানে লগ কৰি আছে না ষ্টুডেণ্টবিলাক মানে ইমান সংখ্যাটো বেছি হৈ গৈ আছে মানে আদৰ্শ স্কুল হৈছে বৰ্তমান মানে বনেই আছে বাকী ৰুমবিলাক তো এনেকুৱাকৈ স্বীকৃতিপ্ৰাপ্ত হৈছে তো সেইকাৰণে ইয়াৰ পৰাই চলিবিলাক নিছে আৰু ইফালে এখন কিবা সেৱক নে কি তাৰ পৰাই নিছে আজি মই ভাবিছোঁ আপোনালোকক শ্বুটিং দেখাবই নোৱাৰিম মানে শ্বুটিঙলৈকে বহুত দেৰি হৈ যাব তেতিয়া ধৰিলে মই এটা মিনি ব্লগ এটা বনাম দৰকাৰ হ'লে তো মিনি ব্লগ এটা আপলোড কৰিম আৰু আজি দেখছি ৰ'দটো কেনে মাৰছি একদম সূৰ্য দেখোন ইফালে দেখোন নাই মেঘৰ ভিতৰত লুকাইছে নেকি বা এইখান বাকী এই ৰ'দটোৰ নাম এটা কিবা এটা দিব আপোনালোকে কমেণ্ট বক্সত তো এই ৰ'দত সেই ৰখি থকা আজি ভিডিঅ'টো পিছে এইখিনিতে সামৰিছোঁ বাকী ধুনীয়াকৈ একদম মিনি ব্লগ এটা আহি আছে মানে শ্বুটিঙৰ মিনি ব্লগ বা লং ব্লগ কিবা এটা বনাম বাৰু তো এইখিনিতে আহিছোঁ বাকী যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাকী এইকেইদিন যিহেতু গৰমৰ বন্ধ চলি আছে তো ব্লগ দিবলৈ চেষ্টা কৰিম আপোনালোকে চাব মৰম দিব আৰু যদি যিসকলে নতুনকৈ চাই আছে ভিডিঅ'টো তাতে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজৰ লিংক ডেছক্ৰিপশ্যনত আছে গৈ কিনে ফ'ল' কৰি ল'ব আৰু তাতে মেছেজ কৰিব ঠিক আছে বাই বাই